মাথো কোৱা হ'ব ৰাখলীলা তুমি কোৱা না এবাৰ মাথো কোৱা চাচাৰ লগত সন্দেহ কৰিছে মনৰ কথাটো তেনেকৈ বুজিলো এনেকুৱা স্বভাৱৰ ল'ৰাটোৰ লগত মোৰো কেনেকৈ সুখী হৈ থাকিব তাকেতো ময়ো ভাবিছো ছাৰে ডিউটিৰ বাবেহে ঘৰলৈ আহে অকল ডিউটিৰ বাবেই নাহে আমাৰ ঘৰলৈ মাংস আনি সদায় ভাত খাম বুলি কোৱাটো কি ডিউটিত পৰে আমাৰ থানাৰ পুলিচ কেইটা এৰিয়াটোও ডাঙৰ তথাপিতো আমাৰ ঘৰলৈ আহিবলৈ ইমান সময় পাইনে বেবেজীয়ালৈ যাওঁতে টাউনলৈ যাওঁতে ঘৰলৈ সোমাই যায় ৰাস্তাতে পৰে ঘৰটো আৰু আমাৰ ঘৰলৈ মাংস লৈ আহে তেওঁ অকলশৰীয়া বাবেহে তাতে আমাৰ গাঁৱৰ ঘৰটোতে থাকে সেইটো ময়ো জানো দেউতা কিন্তু চিন্ময় ছাৰে সেই কথাটোকে বেলেগকে লৈছে তেনেকুৱা স্বভাৱৰ যদি হয় তেনেহ'লে মই তোক তেওঁলৈ বিয়া নিদিওঁ ঐ আৰু ফোন কৰিলে সুধিবি সন্দেহ স্বভাৱটো এৰিব পাৰিবনে নোৱাৰে আৰু যদি নোৱাৰে তেতিয়াহ'লে ফোন কৰিবলৈ মানা কৰিবি ডাক্তৰ আমাৰ নগাঁৱতো আছে মাৰে ঠিক কথাই কৈছে সুধিবি তেওঁ মই যাওঁ দে ভাত ভোক নোহোৱাই হ'ল দেখোন মানুহৰ স্বভাৱবোৰ জনাৰ পিছত ঐ ডাক্তৰক কবি ভাল নাপালো শিক্ষিত কিতাপেৰে নহয় স্বভাৱতো হ'ব লাগে ববিতা মই কথা পাতিম নেকি ছাৰৰ লগত ছাৰে মোৰ ওপৰত বিশ্বাস কিয় নাৰাখিলে বৌ তুমিতো দাদাৰ ওপৰত এতিয়াও বিশ্বাস ৰাখি আছা দাদা ঘূৰি আহিব বুলি চিন্ময় ছাৰে মোক বিশ্বাস কৰিব নোৱাৰিলে কিয় অতিমাত্ৰা ভাল পোৱাত সন্দেহ আহে মই কথা পাতিম ফোনটো লগোৱা আমাৰ ঘৰলৈ মাংস আনি সদায় ভাত খাম বুলি কোৱাটো কি ডিউটিত পৰে আমাৰ থানাৰ পুলিচ কেইটা এৰিয়াটোও ডাঙৰ তথাপিতো আমাৰ ঘৰলৈ আহিবলৈ ইমান সময় পাইনে সেইটো ময়ো জানো দেউতা কিন্তু চিন্ময় ছাৰে সেই কথাটোকে বেলেগকে লৈছে এনেকুৱা কি ভাবি আছে খুৰা একে এক্সিডেণ্ট হ'লহেঁতেন এক্সিডেণ্টটো হৈছেই কাৰ মনৰ মনৰ মানে খুৰা একো নাই ছাৰ মিললৈ দেৰি হৈছে খুৰা আপুনি অশান্তিত আছে লাগিছে খুৰা গৌৰীক লৈ চিন্তা কৰি আছে ন একেবাৰে চিন্তা নকৰিব মানুহে কোৱাৰ দৰে গৌৰী একো হোৱা নাই নহ'লে ৰিপৰ্টত ওলালেহেঁতেন নহয় ৰিপৰ্টত নোলোৱা কথা এটাৰ কাৰণে চিন্তাত পৰিছোঁ ছাৰ যিটো কোনো পৰীক্ষাত নোলায় নিজে নোকোৱালৈকে পৰীক্ষাত নোলায় কি বেমাৰ খুৰা বেমাৰ নহয় ছাৰ মহামাৰী মহামাৰী মই খুৰা সঁচাকৈ বুজা নাই আকৌ ক'ভিড আহিছে নেকি সন্দেহ আহিছে সম্পৰ্ক এটাত সন্দেহ জানো মহামাৰী নহয় ছাৰ একদম সত্য ভাল সম্পৰ্ক এটাৰ বাবে সন্দেহ খুব মহামাৰী আপোনালোকে গৌৰীক যি সন্দেহ কৰিছে সন্দেহবোৰ নোহোৱা কৰক খুৰা আৰু ইটো ল'ৰা এড্ৰেছ পাইছোঁ আমাৰ টীম গৈ আছে তাক ধৰি অনাৰ পাছত সকলো আঁতি কৰি পোৱা যাব মই সেইটো সন্দেহৰ কথা কোৱা নাছিলোঁ ছাৰ তেন্তে কি সন্দেহৰ কথা কৈছে মই মানে আমাৰ কবিতাৰ কি কৈছে নাই ছোৱালীৰ বাপেক যে মই
চিন্তাত পৰো। এটা এটা কথা কওঁ খুৰা। কওক ছাৰ। ববিতাৰ চিন্তা আপোনালোকে কৰিব নালাগে। গাভৰু ছোৱালী ছাৰ। তাকে ক'লো, আপোনালোকৰ চিন্তা নোহোৱা কৰিবলৈ মই চেষ্টা কৰিম। মই বুজা নাই। যদি যদি আপোনালোকৰ আপত্তি নাই, মই ববিতাক বিয়া কৰাম। ৰিচিভ কৰা নাই? চেম্বাৰত ব্যস্ত আছে চাগে। 20 বাৰমান কৰিলা। চেম্বাৰত ইমানো বিজি নাথাকে। বাদ দিয়া, আৰু ফোন কৰিব নালাগে। চাবা, ছাৰে কল বেক কৰিব। কল বেক যদি নকৰে, তেন্তে আমাৰ সম্পৰ্কটো ইয়াতেই শেষ। খঙত কোনো সিদ্ধান্ত ল'ব নালাগে ববিতা। খঙত লোৱা নাই, সঁচাটো কৈছোঁ। ইমান সন্দেহবাদী মানুহ এজনৰ লগত মই জীৱনটো কেনেকে থাকিম? মই ছাৰক বুজাম দিয়া, ছাৰে বুজি পাব। যদি নাপায়, পাব, বিশ্বাস আছে। ব'লা, ভিতৰলৈ আহা। বিশ্বাস ৰাখক মোৰ ওপৰত খুৰা। ববিতাক আপোনালোকে যেনেকৈ সুখত ৰাখিছে, মই সুখত থাকিবলৈ চেষ্টা কৰিম। কিন্তু এতিয়াই ছাৰ মই আপোনাক কেনেকৈ কওঁ? সিদ্ধান্ত লোৱা নাই মই। সিদ্ধান্ত আপোনালোকে ল'ব। হা কৰিলে দৰা হৈ ববিতাক বিয়া কৰাম, আৰু নহ'লেও আছোঁ এনেকৈ। মই সেইটো কোৱা নাছিলো ছাৰ। আমাৰ ববিতাইহে। ববিতাকো সোধক। মাথো মোৰ ঘৰত কোনো নাই। মা আছে, মাহী মা, কিন্তু নিজৰ মাতকৈ বহুত বেছি মৰম কৰে। যদি হা হয় কব, মাক লৈ আহে। আহো দিয়ক খুৰা। এবাৰ মাথো কোৱা হ'ব ৰাখলীলা ৰাখলীলা। গাঁৱলৈ যাম। গাঁৱৰ মানুহে মোৰ কথা কি কি উলিয়াইছে নিজেই শুনিম আৰু উত্তৰো দিম। গৌৰী, ক'লৈ যাওঁ? দোকানলৈ যাওঁ। কিবা আনিব লাগে যদি মই আনিম, ক। নালাগে, মই পাৰিম। পাৰিবা বুলি ৰথিনেও জানে, কিন্তু এইখন গাঁও পাৰ হোৱাৰ লগে লগে সিখন গাঁৱৰ মানুহৰ কথাই কিন্তু তোমাক বৰ আঘাত। এইমাত্ৰ 3জনী মাইকী মানুহ খুব বেয়াকৈ কৈ আহিছোঁ। কাইলৈ চাগে সিহঁতে মোৰ এগেইনষ্টত মেল বহাব। হেৰি নকয় কিয়? কিনো ক'ম? মই বুজি পাইছোঁ, আপোনাৰো মনটো বেয়া লাগিছে, কিন্তু মই কাৰোলৈকো ভয় নকৰোঁ।
মোৰ লগত এই যিমানেই যি নালাগক, এই মোৰ ভণ্টিৰ ছোৱালী। এইক দেখিলে মুখখনত মই মোৰ ভণ্টিক দেখা পাওঁ। এই ইমান দিনে ক'ত কেনেকৈ আছিলে তাইৰ খবৰ হ'লে নাই, কিন্তু ছোৱালীজনী ঘৰলৈ ঘূৰি অহাৰ লগে লগে বদনাম কৰা আৰম্ভ কৰি দিলে। বেলেগৰ কথা বাদেই দিয়াচোন, খুব এই শাহুৱেকে বদনাম উলিয়াইছেহে। শুনিছোঁ মাইকী মানুহকেইজনীয়ে কৈছে নহয় মোক, খুব শাহুৱেকে তাইক বোলে কেৰেক্টাৰলেছ বুলি কৈছে। মতা পাগল বুলি কৈছেহে। মিছা কথা, মায়ে তেনেকৈ কেতিয়াও নকয়। সুধিবিগে এবাৰ, গাঁৱৰ মানুহৰ কথা বিশ্বাস কৰি আছে কি তেনেকৈ কৈছে। দে কি বজাৰ কৰিব লাগে ক, মই কৰি আনি দিম। নালাগে। এতিয়া কি হ'ব? কি হ'ব? ঘৰলৈ গৈতো শান্তনক সুধিবগে, তেতিয়া গোবৰ ফাকটো ওলাই পৰিব আমি যে মিছা কৈছো। এই মাইকী মানুহক বুজিব বোলে আপুনি বহুত বাকী, বিশেষকৈ শাহুক। শান্তনাৰ কাণতো গৌৰীৰ বদনাম নপৰাকৈ থকা নাই। এতিয়া গৌৰীয়ে সুধিলেই কিবা নহয় কিবা এটা ওলোটাকে ক'বই। হেৰা, এতিয়া কি কৰিবা? ভিতৰলৈ যাবা নে ঘূৰিবা? আমাৰ কামটোতো হৈছে, ঘূৰো ব'লক। ঐ জগত ৰ, গৌৰীয়ে লগ কৰিবলৈ মাতিছিল। গৌৰীয়ে? তাই মোৰ লগত যাব বিচাৰিছে, তই যাতে বাধা নিদিয়। তোৰ লগত গৌৰী কেলে যাম? তহঁতে যিবোৰহে বদনাম উলিয়াই ফুৰিছ, তাৰপিছত আৰু তাই এইখন ঘৰত থাকিব নোৱাৰে মানে। এই বিশ্বাস হোৱা নাই যদি আমাৰ গাঁওবুঢ়া দাদাক সোধ। তাইকো সোধগে, এইমাত্ৰ লগ কৰি ভিতৰত সোমাইছে। হেল্ল', হয় কওক। কি? ক'ত গম পাইছে? ঠিক আছে মই খবৰ লৈ আছোঁ। কিন্তু বৰ্তমান ৰাগিনী দত্তক ক'ত পাম? এতিয়াও ৰাইজে বহুত কাহিনী জানিব বাকী আছে, বহুতক শাস্তি দিবলৈ হৈছে। শাস্তি নোপোৱাকে জানো কাহিনী শেষ কৰিব পাৰিম? নহয়, আৰু মই কেতিয়াও হ'বলৈ নিদিওঁ। কাৰণ কাহিনী আৰম্ভণি সিহঁতে কৰিছিল আৰু শেষ মই কৰিম। মোৰ আপোন মানুহৰ জীৱনটো সিহঁতে নৰক বনাই পেলালে, গতিকে সিহঁতক কেনেকৈ সুখত থাকিবলৈ দিম? নিদিওঁ, কেতিয়াও নিদিওঁ। এবাৰ মাথো কহিলা ইমান সময়লৈকে আপুনি ক'ত আছে বাৰু? সোনকালে আহক। ৰাখক। বেয়া সময়ত আহিলোঁ নেকি বাৰু? নাই, মোৰ চব সময় ভালেই বাৰু। দেৰি নকৰোঁ, চিধা প্ৰশ্ন এটা কৰিছোঁ। ৰাগিনী দত্তৰ কণ্টেক্ট নাম্বাৰ কিবা আছে নেকি? আছে, কিন্তু
মোবাইলটোৰ অফ দিয়ক, ফোন নাযায়। নতুন নাম্বাৰ কিবা? মোৰ ওচৰত নাই। আপুনি কণ্টেক্ট নোহোৱাকৈ ভায়েকক কেছ খেলিবলৈ লৈছে? আগতে কৈছিলোঁ তেখেতক, তাৰপিছত যোগাযোগ নোহোৱাত মই বেলেগ উকিল ধৰিলোঁ। কিন্তু গম পোৱা মতেতো তেখেতে কেছটো খেলিব। খেলা হ'লেতো ভালেই আছিল, কিন্তু নেখেলে। আপুনি ক'ত গম পালে? পাইছোঁ আৰু পুলিচৰ চৰ্চৰটো অভাৱ নাই। সেইকাৰণে নিৰ্দোষীয়ে বহু সময়ত জেলৰ ভাত খাব লগা হয়। আপোনাৰ ভাইক কি নিৰ্দোষী? মই তাৰ কথা কোৱা নাই। ৰাগিনী দত্ত ঋষিৰ কেছটো ছাছপেক্টেড। কিবা কণ্টেক্ট থাকিলে জনাব। আহোঁ। গৌৰীক একোকৈ নুসুধিলোঁ, সুধিব নোৱাৰিলোঁ। কি বুলি সুধিম নিজৰ ছোৱালীজনীক? নুসুধো। বিশ্বাস আছে তাইৰ ওপৰত। তাই ভুল নকৰে বুলি মই জানো। তুমি কেৱল মোক সহায় কৰিবা প্ৰভু। উৰা বাতৰিত যাতে মোৰ মন নিপিছলে, বিশ্বাসবোৰ যাতে ৰাস্তাৰ ধূলি হৈ নপৰে। খুৰা ইয়াৰ পৰা সেয়া কৰিছে যে ভিতৰলৈ সোমোৱা মানা আছে। এঘৰীয়া মানুহ যে আমি। আপুনি মিলত বনোৱা চাউল মানুহে খাব পায়, কিন্তু নামঘৰলৈ যাব নাপায়। ক'ত লিখা আছে এইবোৰ খুৰা? সেইবোৰ মানুহৰ মুখে মুখে চলি অহা কথা, চলিয়ে থাকিব। ছাৰ, আপুনি এতিয়া ইয়াত? ৰথীন্দ্ৰৰ ৱাইফক লগ কৰি আহিলোঁ। শুনিছোঁ ভায়েকৰ কেছটো বোলে ৰাগিনী দত্তই খেলিব। বেছি নোহোৱা আঁৰত এডভকেট ৰাগিনী ক'ৰবাত ইনভল্ভ আছে বুলি মোৰ আৰু অচি ছাৰৰ মত। ৰাগিনী দত্ত ইয়াত কেনেকৈ আৰু কিয়? এই কিয়টোকে উলিয়াব লাগে। হ'লেও কৈছিলে সিহঁতক মৰা মানুহটো ক্ষীণবিধ, তাৰমানে ছোৱালী হ'ব পাৰে। হয়, কিন্তু আপুনি এইবোৰ একো চিন্তা কৰিব নালাগে। আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, আৰু দুখী এদিন নহয় এদিন ধৰা পৰিব। জানো ছাৰ, খালি গৰীব বিষয়ে মানুহৰ কোৱাৰ সংখ্যা বাঢ়িছে। চিন্তা সেইটোৱে কৰিছে। মানুহে কওক খুৰা, আপোনালোকে মাথো সেইটো নাপায়। আহোঁ দিয়ক। হয়। দাদা, কওকচোন। কথা এটা সুধো দেই। সোধক। এছ আছেনে ভিতৰত? ভিতৰতে আছে। আছে ন? হ'ব। খুৰা ইয়াত ৰৈ আছে যে। মানে ছাৰ, মই আপোনাকেই লগ পাব আহিছিলোঁ। মোৰ ওচৰলৈ আহিছিলে যদি ভিতৰলৈ নগ'লে কিয়? ভিতৰলৈ যাবলৈ কিবা ভাল নালাগে। আচলতে আহিছিলোঁ মানে মোৰ অলপ আপোনাৰ লগত কথা আছে। কি কথা খুৰা? কথাটো মানে অলপ ব্যক্তিগত। কলিতা, অঁ, আপুনি ভিতৰলৈ যাওক। আহক খুৰা।
ছাৰ কালি যে আপুনি কৈছিলে কথাটো আপুনি সঁচাকে কৈছে নে এনেই ধেমালিতে কৈছে এনে কিয় ক'ম বাৰু খুৰা মই সঁচাকৈ কৈছোঁ আচলতে আপুনি এনেকুৱা এটা প্ৰস্তাৱ দিব বুলি আমি কোনেও ভবাই নাছিলোঁ এনেই বাৰু আপোনাৰ ঘৰখনৰ বিষয়ে কওকচোন